ছাত্ৰীসকল, মই প্ৰণীতা শৰ্মাই মোৰ এই ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ ছায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰটো পঢ়াই আছিলোঁ। অলৰেডি দুটা ভিডিঅ' দিয়া হৈছে, তাৰ কিছু অংশ গ'ল। এতিয়া আজি আমি মানে যোৱা ক্লাছত আমি বেলেঞ্চিং, তাৰপিছত তথ্যপূৰ্ণ সমীকৰণ কেনেকৈ লিখে, কাহানি বিক্ৰিয়া সমতুল কেনেকৈ কৰে, এইখিনি কথা শিকিলোঁ। এতিয়া আমি আজি পঢ়িম আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বুলি কওঁতে তোমালোকৰ কিতাপখনত এইখিনি আছে, পেজ নম্বৰ 6। এয়া ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, এয়া ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আছে। আমি এই ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে পঢ়িম। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বুলি কওঁতে প্ৰকাৰ প্ৰধানকৈ তোমাৰ কিতাপত 5 প্ৰকাৰ আছে। ৰাসায়নিক আজি আমি পঢ়িম তেতিয়াহ'লে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বুলি কওঁতে মানে টাইপছ অফ কেমিকেল ৰিয়েকশ্যন। কেমিকেল ৰিয়েকশ্যনৰ বিভিন্ন ধৰণৰ টাইপছবিলাক কি আছে, এনেকুৱা 5 ধৰণৰ আছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। পাঁচটা ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আছে। প্ৰথমটো হ'ল সংযোজন বিক্ৰিয়া। তাৰপাছতে আহিলে বিয়োজন বিক্ৰিয়া। 3 নম্বৰ আহিলে অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া। 4 নম্বৰ আহিলে দ্বি অপসাৰণ বিক্ৰিয়া। 5 নম্বৰ আহিছে জাৰণ বিজাৰণ বিক্ৰিয়া, জাৰণ আৰু বিজাৰণ বিক্ৰিয়া। এই 5টা হৈছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, টাইপছ অফ কেমিকেল ৰিয়েকশ্যন। সংযোজন বিক্ৰিয়া, এইটো হৈছে কম্বিনেশ্যন ৰিয়েকশ্যন। বিয়োজন বিক্ৰিয়া, এইটো হৈছে ডিকম্পজিশ্যন ৰিয়েকশ্যন। অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, এইটো ৰিপ্লেচমেণ্ট ৰিয়েকশ্যন। তাৰপিছতে এয়া হ'ল দ্বি অপসাৰণ বিক্ৰিয়া, ডাবল ৰিপ্লেচমেণ্ট ৰিয়েকশ্যন। তাৰপিছত এয়া জাৰণ বিজাৰণ হৈছে অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন ৰিয়েকশ্যন। গতিকে এই 5টা তোমাৰ কিতাপত আছে, 5 ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ দেখুওৱা হৈছে। আমি এইখিনিকে পঢ়িবলৈ ওলাইছোঁ। প্ৰথম পঢ়োচোন সংযোজন বিক্ৰিয়া। এটা কথা, এই শব্দকেইটাই আমাক আচলতে কিছু কথা ক'ব। সংযোজন মানে লগ লগা, সংযোগ হ'ব, ইটো সিটোৰ লগত লগ লাগিব, সেয়া হ'ল সংযোজন বিক্ৰিয়া। বিয়োজন মানে কি, ভাগি যাব। বিয়োজন ঘটিব মানে ভাগি যাব। এটা পদাৰ্থ যেতিয়া ভাগি যাব, সেয়া হৈছে বিয়োজন বিক্ৰিয়া। তাৰপাছতে অপসাৰণ বা প্ৰতিস্থাপন। অপসাৰণ মানে ঠেলি পেলাই আঁতৰাই দিয়া, সেইটো হৈছে অপসাৰণ। আৰু কি নিজে তাত বহিব, মানে এখন বেঞ্চত কেইবাটাও ল'ৰা ছোৱালী আছে, ধৰি লওক এখন বেঞ্চত 4টা ল'ৰা ছোৱালী বহি আছে। সেই 4টা ল'ৰা ছোৱালীৰ ভিতৰত বাহিৰৰ পৰা কোনোবা এটা আহিলে ৰুমটোলৈ, সেইখন বেঞ্চতে সি বহিব। সি বহিবলৈ হ'লে কিন্তু সেই বেঞ্চখনত 4টাহে জোৰে, 5 নম্বৰটো সোমাব নোৱাৰে। গতিকে 5 নম্বৰটো সি যদি বহিবলৈ ইচ্ছা কৰে, তাৰ ভিতৰত কোনোবা এটাক আঁতৰাব লাগিব আৰু সি নিজে বহিব লাগিব। কথাটো তেনেকুৱা তাৰমানে। সেয়া হ'ল অপসাৰণ, মানে সি কাৰোবাক ঠেলি আঁতৰাই দিয়াটো হ'ল অপসাৰণ, আৰু নিজে বহাটো হৈছে প্ৰতিস্থাপন। তাৰে এটা হৈছে দ্বি অপসাৰণ। দুটা মানে ক্ৰিছ ক্ৰছ হ'ব, এটা ইয়াত বহিলে সিটো তাত বহিব, মানে দুখন বেঞ্চৰ মাজত ইটোৱে সিটোৰ ঠাই সলনি কৰাটো হৈছে দ্বি অপসাৰণ। আৰু জাৰণ বিজাৰণ, আমি জাৰণ বিজাৰণটো পঢ়িম, মানে মই সাধাৰণ ভাষাত তোমালোকক এই মুহূৰ্ততে কৈ দিবলৈ দিগদাৰী। গতিকে এই শব্দকেইটাই আচলতে আমাক কিছুমান অকণমান হ'লেও এটা আভাস দিয়ে যে বিক্ৰিয়াবিলাক আচলতে কি। গতিকে আজি আমি এই সংযোজন বিক্ৰিয়াৰে আৰম্ভ কৰোঁ। তাৰ মাজত আৰু এটা কথা দেই, মই তোমালোকক এই বিয়োজন বিক্ৰিয়াটো লিখোঁতে বানানটো বট হছৰিকাৰ অন্ত্যস্ত য় লিখিছোঁ, কিন্তু তোমাৰ কিতাপত আছে বট হছৰিকাৰ অন্ত্যস্ত জ। একোত কিয় নাই? এইটো হয়তো শুদ্ধ, কিন্তু এইটো মই জনাত শুদ্ধ এইটো অন্ত্যস্ত য় হ'ব লাগে। অন্ত্যস্ত জ হৈ যোৱাৰ লগে লগে এইটো এটা বেলেগ এটা শব্দ, মানে এইটো হয়তো কিতাপখনত প্ৰিণ্টিং মিষ্টেক। কাৰণ বিয়োজন বিক্ৰিয়াৰ যিটো ইংৰাজী শব্দ দিছে সেইটো কিন্তু ঠিকে আছে কিতাপখনত, কিন্তু ডিকম্পজিশ্যন ৰিয়েকশ্যন দিছে। বিয়োজন বিক্ৰিয়াৰ
ইংৰাজীটো শব্দটো দিয়া আছে ডিকম্পজিশ্যন ৰিয়েকশ্যন। ডিকম্পজিশ্যন ৰিয়েকশ্যন কিন্তু এই বিযোজন বিক্ৰিয়াৰ ইংৰাজীটো হৈছে নিউক্লিয়াৰ ফিছন, মানে পৰমাণু এটাৰ কেন্দ্ৰ যদি ভাগা ৰিয়েকশ্যন হয়, বিক্ৰিয়া হয়, তেতিয়াহ'লেহে বিযোজন। গতিকে আই থিংক এইটো কিবা এটা প্ৰিণ্টিং মিষ্টেক হোৱাৰ কাৰণেহে এইটো হৈছে, মানে প্ৰিণ্টিং মিষ্টেক হৈহে সেইটো ফুটটো দিবলৈ বা অন্ত্যেষ্ট ইয়াত উঠাই অন্ত্যেষ্ট জব হৈছে। আৰু যি কি নহওক সেইটো তোমালোকৰ ওপৰত এৰি দিলোঁ। কিতাপত এতিয়া যেনেকৈ আছে তেনেকৈ কোনেও যেতিয়া শুদ্ধ কৰা নাই, কিতাপখন বহুত দিনে হ'ল, গতিকে সেইটো তোমালোকে পৰীক্ষাত যেনেকৈ আহিব সেইটো মানে লিখিবলৈ চেষ্টা কৰিবা, কিন্তু নিজৰ নলেজটো শুদ্ধ কৰি ল'বা। বিয়োজন হৈছে ডিকম্পজিশ্যন, বিযোজন হৈছে নিউক্লিয়াৰ ফিছন। গতিকে ঠিক আছে বাৰু, মই এইখিনি ইমানখিনি কথা মানে মোৰ মনলৈ আহিলে গতিকে ক'লোঁ তোমালোকক। আজি এতিয়া আমি প্ৰথম আৰম্ভ কৰিম সংযোজন বিক্ৰিয়া, ডেট মিনছ কম্বিনেশ্যন ৰিয়েকশ্যন আমি আৰম্ভ কৰিম। কম্বিনেশ্যন ৰিয়েকশ্যন বুলি কওঁতে পেজ নাম্বাৰ 6ত আছে তোমালোকৰ, পেজ নাম্বাৰ 6ত আছে। সংযোজন বিক্ৰিয়া মানে কি, মই প্ৰথমতে কৈছোঁ যে সংযোগ হ'ব, লগ লাগিব, লগ লাগি যদি কিবা এটা উৎপন্ন হয় তেতিয়াহ'লে সেয়া হৈছে সংযোজন বিক্ৰিয়া। মানে এক বা একাধিক পদাৰ্থ, এক মানে এটাটো অকলে লগ লাগিব নাই, মানে কি যেতিয়া একাধিক পদাৰ্থ একেলগ হ'ব, মানে দুই বা ততোধিক পদাৰ্থ যেতিয়া লগ লাগিব, লগ লাগি যেতিয়া মাত্ৰ এটা পদাৰ্থ উৎপন্ন কৰিব। লগ লাগোঁতে কেইবাটাও বস্তু লগ লাগিলে, দুই বা ততোধিক, দুটা হ'ব পাৰে বা তাতকৈ বেছি হ'ব পাৰে, দুটা বা ততোধিক লগ লাগিলে, লগ লাগি কিন্তু উৎপন্ন কৰোঁতে এটা হ'ব লাগিব, আৰু সেই বিক্ৰিয়া হৈছে সংযোজন বিক্ৰিয়া। আৰু সংযোজন বিক্ৰিয়াৰ আচলতে বিপৰীতটোৱে হৈছে বিয়োজন বিক্ৰিয়া, ডিকম্পজিশ্যন ৰিয়েকশ্যন। গতিকে সংযোজন বিক্ৰিয়াত আমি মানে সেইটো কাৰণে আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কি সংযোজন বিক্ৰিয়া বুলিলে কি বুজা। মই আগৰ ভিডিঅ'ত কৈছোঁ যে বুলিলে কি বুজা বা ডেফিনেশ্যন লিখিবলৈ ক'লে, সংযোজন বিক্ৰিয়া কাক বোলে এনেকৈ লিখিবলৈ ক'লে মই বাক্যটো তোমালোকক বুলেট শেষ কৰিব কৈছিলোঁ, ইজ কল কম্বিনেশ্যন ৰিয়েকশ্যন এনেকুৱা শেষ কৰিব কৈছিলোঁ। গতিকে সেই ধৰণৰ বাক্যৰ গাঁথনিটোৰে সৈতে তোমালোকে কাক বুলেটটো লিখিব লাগিব। এতিয়া সংযোজন বিক্ৰিয়া কাক বোলে বুলি কোৱাৰ লগে লগে যি ৰাসায়নিক বিক্ৰিয়াত বুলি আৰম্ভ কৰিম, যে যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক পদাৰ্থ লগ হৈ কেৱল মাত্ৰ এটা, সেই শব্দটোত জোৰ দিব লাগিব, মানে কেৱল মাত্ৰ এটা, এই কথাটো এৰি দিব নালাগে, সেই বাক্যাংশ এৰি দিব নালাগিব। মানে দুই বা ততোধিক পদাৰ্থ লগ হৈ এটা পদাৰ্থ উৎপন্ন কৰে কথাটো মানে খুব শুদ্ধ, ভুলো বুলি ক'ব নোৱাৰে কিন্তু খুব শুদ্ধও ক'ব নোৱাৰে, মানে কেৱল এটাহে উৎপন্ন হ'ব লাগিব। সংযোজন বিক্ৰিয়া বুলি কওঁতে এইফালে প্ৰডাক্ট হ'ব লাগিব এটা, এইফালে কিন্তু বিক্ৰিয়ক হিচাপে দুটা, এটা দুটা লগ লাগি এটা হ'ল, মানে কথাটো এনেকুৱা এইফালে কিবা দুটা পদাৰ্থ থাকিব লাগিব আৰু এইফালে গৈ কিন্তু কিবা এটাহে উৎপন্ন হ'ব, এনেকুৱা হ'ব লাগিব, মানে সেয়া হৈছে সংযোজন বিক্ৰিয়া। গতিকে মই বাক্যটো কি বুলি কৈছোঁ যে দুই বা ততোধিক পদাৰ্থ লগ হৈ যদি কেৱল মাত্ৰ এটা পদাৰ্থ উৎপন্ন হয় তেনে ৰাসায়নিক বিক্ৰিয়া সংযোজন বিক্ৰিয়া বোলে। দ্য ৰিয়েকশ্যন ইন হুইচ more than two compounds combine to form only one product, only one substance is called combination reaction. মানে আৰু তাৰপিছত লিখিলোঁ, লিখাৰ পিছত কিন্তু আমাক উদাহৰণ দিব লাগিব। এইটোতো এনেকৈ লিখিলে উদাহৰণ মই লিখাকৈ মানে বুজাবলৈ সেইবোৰ দেখুৱাইছোঁ, এনেকৈতো উদাহৰণটো দিলে নহ'ব। উদাহৰণ তোমালোকে ইতিমধ্যে কিবা কিবি পায়, মই পঢ়াওঁতে ইতিমধ্যে তাৰমানে পেজটোত আৰম্ভণিতে ওলাই আছে, একদম ফাৰ্ষ্ট যিটো আমাৰ কাৰ্যকলাপ দিছিলে যে মেগনেছিয়ামৰ ফিটা ল'লোঁ, লৈ তাক অক্সিজেনৰ উপস্থিতিত মানে মেগনেছিয়ামৰ ফিটাক মই দহন কৰিলোঁ, কৰিলে কি হ'ল মেগনেছিয়াম অক্সাইড। এইটো এটা কিন্তু জাৰণ বিক্ৰিয়া, এইটো আমি সমতল কৰিব লাগিব, সমতল কৰাৰ লগে ইয়াত এটা দুই আহিলে, এইটো হ'ল বেলেঞ্চিং। গতিকে এই বিক্ৰিয়াটো এটা হৈছে সংযোজন বিক্ৰিয়া। ইয়াত চাওঁ মোৰ দেন টু কম্পাউণ্ড, টু অৰ মোৰ দেন টু, ইয়াত দুটা কম্পাউণ্ড আছে, মানে একাধিক হ'ব লাগিব, এটাতকৈ বেছি হ'ব লাগিব। গতিকে টু অৰ মোৰ দেন টু, ইয়াত দুটা আছে মেগনেছিয়াম আৰু অক্সিজেন। সেই মেগনেছিয়াম আৰু অক্সিজেনে যেতিয়া লগ লাগোঁতে সি মেগনেছিয়াম অক্সাইড কেৱল মাত্ৰ এটা পদাৰ্থ উৎপন্ন কৰিছে। গতিকে এয়া হৈছে এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। এই সংযোজন বিক্ৰিয়াৰ মানে কিতাপত কিন্তু এই মুহূৰ্তত তোমালোকক সংযোজন বিক্ৰিয়াৰ লগত উদাহৰণ দিছে, আকৌ এইটোৱে কি দিছে কাৰ্যকলাপটোত, এইটো এটা হয়। তাৰমানে তুমি এতিয়া আগতে কৈ আগৰ একদম ফাৰ্ষ্ট কাৰ্যকলাপত পাই আহিছা, গতিকে এইটো তোমাৰ এইটো সংযোজন বিক্ৰিয়াৰ এটা উদাহৰণ বুলি তুমি লিখিব পাৰা, কাটি দিব নোৱাৰে তাৰমানে, বা সেইটো ভুল নহয়। অকল যে কিতাপৰ এইখিনিতে থকাটো লিখিব লাগিব সেইটো কথা নহয়, যে সংযোজন বিক্ৰিয়া
যে এটা বিক্ৰিয়াত অলপমান কেলছিয়াম অক্সাইড বা পুৰাচুন মানে কেলছিয়াম অক্সাইডৰ সাধাৰণ নামটো হৈছে পুৰাচুন মানে তাৰ কেলছিয়াম অক্সাইড বুলি কওঁতে সেইটো ৰাসায়নিক নাম আৰু তাৰ যিটো সাধাৰণ মানুহে কোৱাটো হৈছে পুৰাচুন মানে আমি খাবলৈ যিটো চূণ ব্যৱহাৰ কৰোঁ বা পাণ তামোলৰ লগত হেৰি লগত সেই চূণটো হৈছে পুৰাচুন চূণ মানে তাৰপিছত ইয়াত লাহে লাহে পানী যোগ কৰা চূণখিনি আনিবলৈ কৈছে আনি পেলাই তাত পানী যোগ কৰিব কৈছে আৰু দেখুওৱাৰ দৰে মানে চিত্ৰত দেখুওৱাৰ দৰে বিকাৰটো চুই চোৱা কিবা পৰিৱৰ্তন অনুভৱ কৰিছা নেকি মানে এটা বিকাৰ এটা ল'লে তাত অলপ চূণ ল'লে লৈ কি কৰিছে ইয়াত অলপ পানী যোগ কৰি দিছে পানী যোগ কৰি দিয়াৰ লগে লগে পাত্ৰটো চুই চাবলৈ কৈছে কি হ'ব চুই চাবলৈ কৈছে তাত তেতিয়া দিছে যে কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে খুব খৰতকীয়াকৈ বিক্ৰিয়া কৰিব ৰাসায়নিক বিক্ৰিয়াৰ যিটো গতিবেগ সেইটো খুব খৰ হ'ব মানে কি দিছে যে কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ যাৰ চাইণ্টিফিক নামটো হৈছে কেলছিয়াম হাইড্ৰক্সাইড যে তাৰমানে কেলছিয়াম অক্সাইডত যদি পানী যোগ কৰি দিয়া হয় তেতিয়াহ'লে শিথিলিত চূণ যিটো স্লেক লাইন কৈছে আৰু কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে আৰু যিটো পুৰাচুন তাৰ ইংৰাজী নামটো কি দিছে কুইক লাইন মানে কেলছিয়াম অক্সাইড হৈছে পুৰাচুন ইংৰাজী নামটো হৈছে কুইক লাইন তাত যদি পানী মিক্স কৰা হয় তেতিয়াহ'লে উৎপন্ন হোৱাটো হৈছে কেলছিয়াম হাইড্ৰক্সাইড আৰু তাৰ সাধাৰণ নামটো হৈছে কি শিথিলিত চূণ যিটো হ'ল স্লেক লাইন এতিয়া তাৰ বিক্ৰিয়াটো চোৱাচোন কি আছে তাৰপাছত এইখনে এই বিক্ৰিয়াত কেলছিয়াম অক্সাইডে পানী সংযুক্ত এটা মাত্ৰ বিক্ৰিয়া যে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে এনেকুৱা এটা বিক্ৰিয়াত য'ত দুই বা তাতোধিক এইমাত্ৰ মই কৈ আহিলোঁ য'ত দুই বা তাতোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত গতিকে এটা মাত্ৰ বিক্ৰিয়াজাত যি বাক্যাংশ আছে সেই বাক্যাংশ এৰি দিলে নহ'ব এটা মাত্ৰ বিক্ৰিয়াজাত লিখিব লাগিব সেইটো নিলিখি পেলাই অকল এটা পদাৰ্থ উৎপন্ন হয় বুলি কৈ দিলে নহ'ব তাৰমানে কেৱল এটা মাত্ৰটোত জোৰ দি সেইটো লিখিব লাগিব পদাৰ্থ উৎপন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বোলে আৰু এইখিনি আৰু এটা কথা অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীক মানে কথাটো কোৱা হৈছে তাকে ইয়াকেবোৰ আচলতে লিখোঁতে নিলিখিবা তাকে ইয়াকে বুলি কওঁতে সি কেতিয়াবা অৰ্থটো বেলেগ হৈ যায় গতিকে আমাৰ বাক্যটো এনেকুৱা হ'ব লাগে এই বাক্যটোকে মই এতিয়া কিতাপত দিয়া বাক্যটো তোমালোকে সেইটোৱে কাক বোলে লিখিব পাৰা আচলতে যে এটা বিক্ৰিয়া য'ত দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ কেৱল এটা মাত্ৰ বিক্ৰিয়াজাত উৎপন্ন হয় তাকে ঠাত মই কৈছোঁ তাকে নিলিখোঁ তাৰমানে তেনে ৰাসায়নিক বিক্ৰিয়া সংযোজন বিক্ৰিয়া বোলে বাক্যটো তেনেকৈ লিখিলে বাক্যৰ গাঁথনিটোও ভাল হয় তাত ভুল হোৱাৰ কোনো সম্ভাৱনা নাথাকে গতিকে তাকে ইয়াকে শব্দবোৰৰ ঠাইত যিটো বহিবলগীয়া শব্দ সেইটো ভালকৈ বহাব লাগে মই এই বিক্ৰিয়াটোত কি কৈছোঁ য'ত দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ কেৱল এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনে ৰাসায়নিক বিক্ৰিয়াত তাকে শব্দটোৰ ঠাইত মই ব্যৱহাৰ কৰিছোঁ তেনে ৰাসায়নিক বিক্ৰিয়া সংযোজন বিক্ৰিয়া বোলে গতিকে সংযোজন বিক্ৰিয়া কাক বোলে বুলি কোৱাৰ লগে লগে সেইধৰণে লিখিলোঁ লিখি পেলাই এটা উদাহৰণ দিলোঁ যি নম্বৰ পাবলগীয়া আছে পূৰা পাব মানে যদি নম্বৰ 2 আছে পৰীক্ষাত যদি 2 মাৰ্কছ আছে 2 মাৰ্কছ সম্পূৰ্ণ পাব 1 মাৰ্কছ হ'লেও এনেকৈ লিখিব লাগিব যে 1 মাৰ্কহে দিছে 1 মাৰ্ক দিছে মই উদাহৰণটো নিলিখোঁ নহ'ব মানে যেতিয়া আমি ৰাসায়নিক যেতিয়া আমি কেমেষ্ট্ৰিত কিবা এটা লিখিম য'ত প্ৰয়োজন হ'ব তোমাক উদাহৰণ দিয়া নিদিয়া নকল কওক বা নকওক উদাহৰণ লিখিব লাগিব বা ঠিক আছে এতিয়া সেইটো যিটো কিতাপৰ কাৰ্যকলাপৰ যিটো বিক্ৰিয়া দিছে কি দিছে কেলছিয়াম অক্সাইড ল'বলৈ কৈছে কেলছিয়াম অক্সাইড এয়া হৈছে কুইক লাইন মানে পুৰাচুন আৰু ইয়াত মই পানী যোগ কৰি দিবলৈ কৈছে পানী যোগ কৰি দিলে কি উৎপন্ন হ'ব কৈছে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব কৈছে এইবোৰ লিখোঁতে জানিব লাগিব কেলছিয়ামৰ যোজ্যতা 2 গতিকে ইয়াত 2 লিখিছোঁ এই হাইড্ৰক্সিল বা হাইড্ৰক্সাইড মূলকটোৰ যোজ্যতা হৈছে 1 ভেলেন্সি 1 গতিকে মই ইয়াত 1 লিখিছোঁ 1 আছে কাৰণে মই একো লিখা নাই তাৰপাছত পানীটো পানী জানাই কেলছিয়াম অক্সাইড লিখোঁতে কেলছিয়ামৰ যোজ্যতা 2 ভেলেন্সি 2 বা 2 আৰু অক্সিজেনৰ ভেলেন্সি হৈছে 2 দুইটাৰ 2 হোৱাৰ কাৰণে একেলগে হোৱাৰ কাৰণে আমি কটাকটি গৈছে সেইকেইটা আমি লিখা নাই যেতিয়া একে ভেলেন্সি দেখুৱাব তেতিয়াও নিলিখে তাৰমানে ইয়াত কেলছিয়ামৰ যোজ্যতা 1 নহয় কিন্তু অক্সিজেনৰ যোজ্যতা 1 নহয় কিন্তু কেলছিয়ামৰ যোজ্যতা 2 অক্সিজেনৰ যোজ্যতা 2 গতিকে আমি কি হৈছে এইটো কিন্তু নাইকিয়া কৰি পেলাই আমি এনেকৈ লিখিছোঁ সংকেতটো ইয়াত কেলছিয়ামৰ যিহেতু যোজ্যতা 2 গতিকে 2 লিখিছোঁ হাইড্ৰক্সাইডৰ যোজ্যতা 1 গতিকে ইয়াত একো লিখা নাই
হাইড্ৰোজেন আছে, হাইড্ৰোজেন দুটা। তাৰমানে এই বিক্ৰিয়াটো ইতিমধ্যে সমতুল হৈ আছে, মানে আমি ইয়াক সমতুল কৰাৰ প্ৰয়োজন নাই। এইটো এটা হৈছে কি সংযোজন বিক্ৰিয়া। ইয়াত কি বুলি কৈছে যে কেলছিয়াম অক্সাইড আৰু পানী দুটা পদাৰ্থ লগ লাগিছে। এই দুটা পদাৰ্থ লগ লাগি উৎপন্ন কৰিছে কি কেলছিয়াম হাইড্ৰক্সাইড শিথিলিত চূণ, মানে স্লেগ গ্লাইড। গতিকে এই বিক্ৰিয়াটো যেতিয়ালৈকে দুটা লগ লাগি এটা পদাৰ্থ কেৱল এটা উৎপন্ন কৰিছে, গতিকে এই বিক্ৰিয়াটো হৈছে সংযোজন বিক্ৰিয়াৰ উদাহৰণ। সংযোজন বিক্ৰিয়াৰ আৰু উদাহৰণ আছে, যেনেকৈ অক্সিজেনে হাইড্ৰোজেনৰ লগত লগ লাগিলে তেতিয়া পানী উৎপন্ন কৰে। এইকেইটা যে অক্সিজেনে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰিছে, কৰি সি পানী উৎপন্ন কৰিছে। কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে, কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। ইয়াত দুটা পদাৰ্থ লগ লাগিছে, কিন্তু কেৱল এটাকৈ পদাৰ্থ উৎপন্ন হৈছে। গতিকে এইবোৰ হৈছে কি সংযোজন বিক্ৰিয়াৰ উদাহৰণ। তেনেকৈ সেয়া হৈছে সেয়া। গতিকে সংযোজন বিক্ৰিয়াৰ উদাহৰণ বুলি কোৱাৰ লগে লগে তেনেকৈ এইটো এটা কেলছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিছে, গতিকে কেলছিয়াম কাৰ্বনেট কিন্তু পানী। এই বিক্ৰিয়াটোত কিন্তু দুটা লগ লাগি দুটা উৎপন্ন হৈ আছে। ইয়াক আমি সংযোজন বিক্ৰিয়া বুলি ক'ব নোৱাৰোঁ। কিন্তু এই বিক্ৰিয়াটো আহোঁতে এতিয়া ক'ৰ পৰা আহিছে আমি চাওঁচোন ভালকৈ। এইটো কিন্তু সংযোজন নহয়, তাৰমানে দুটা লগ লাগি এটা হৈছে, দুটা লগ লাগি এটা হৈছে এই সংযোজন বিক্ৰিয়া। যদিও এই সংযোজন বিক্ৰিয়াৰ হেডিংটোৰ তলত আছে, হ'লেও আমি ইয়াক সংযোজন বিক্ৰিয়া বুলি নকওঁ। লগ লাগিছে তেনেকৈ এইটো তলত ই সংযোজন বিক্ৰিয়া নহয়। মিথেনে অক্সিজেনৰ লগত যদি বিক্ৰিয়া কৰে, মানে মিথেনক যদি দহন ঘটোৱা হয়, তেতিয়া কাৰ্বন ডাই অক্সাইডৰ পানী উৎপন্ন হয়। এইটো দুটা লগ লাগি দুটা উৎপন্ন হৈছে, ই সংযোজন বিক্ৰিয়া নহয়। যদিও সংযোজন বিক্ৰিয়া হেডিঙৰ তলত আছে, পৰীক্ষাত তোমালোকক সংযোজন বিক্ৰিয়াৰ দুটা উদাহৰণ লিখা বুলি ক'লে সেইকেইটা লিখিলে নহ'ব। এতিয়া তাতে কি দিছে, কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে, তেতিয়া সি কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। কাৰ্বন ডাই অক্সাইড ইউ বেলেঞ্চ আছে নে চাব লাগিব। কাৰ্বন এটা আছে, অক্সিজেন দুটা আছে, ঠিকে আছে, এইটো বেলেঞ্চ হৈ আছে। তাৰমানে তাৰপিছতো কি দিছে, হাইড্ৰোজেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে পানী উৎপন্ন কৰিছে। ইয়াত কি হৈছে, দুটা হাইড্ৰোজেন আছে, অক্সিজেন দুটা আছে, ইয়াত অক্সিজেন এটা আছে। এই দুইটো নি যদি মই ইয়াত বহাই দিওঁ, তেতিয়া অক্সিজেন দুটা হৈ গ'ল, কিন্তু হাইড্ৰোজেন 4 হৈ গ'ল। 2 2 4, 2 2 4 হৈ গ'ল। গতিকে আমি কি কৰিব লাগিব, ইয়াত দুটা হৈ আছে, ইয়াৰ আগত এটা 2 লগাই দিলোঁ, এয়া সমতুল হৈ গ'ল। এই যিকেইটা মই লিখিলোঁ, এই বিক্ৰিয়াটো তোমাৰ কিতাপত সংযোজন বিক্ৰিয়াৰ হেডিঙৰ তলত নাই। সেইটো কিন্তু আমাৰ 1.1 ফাৰ্ষ্ট কাৰ্যকলাপটো আছিল, কিন্তু মই কৈছোঁ ইও এটা সংযোজন বিক্ৰিয়া। গতিকে কাৰণ ই দুটা লগ লাগি এটা উৎপন্ন কৰি আছে। গতিকে মই এই মুহূৰ্তত সংযোজন বিক্ৰিয়া কাক বোলে বুলি ক'লে লিখিম, তাৰপিছত উদাহৰণ দুটা দিয়া বুলি ক'লে দুটা উদাহৰণ, ইয়াৰ যি দুটা তোমাৰ ভাল লাগিব সেই দুটাই দিবা। আৰু যদি বিক্ৰিয়া অকল সংযোজন বিক্ৰিয়াৰ দুটা উদাহৰণ দিয়া বুলি কয়, তেতিয়াহ'লে দুটা ইয়াৰ দুটা দিব লাগিব। যদি সংযোজন বিক্ৰিয়া কাক বোলে বুলি কয়, লিখি যিকোনো এটা উদাহৰণ লিখিলেই হৈ যাব। একদম আহি থকা এটা প্ৰশ্ন মেট্ৰিকত। তাৰপিছত আহিছে এই যে বাকচটো যিটো দিছে, তোমালোকে জানানে বুলি যিটো দিয়া হৈছে, তোমালোকে জানানে এনেকৈ বুলি যিটো দিছে, এই তোমালোকে জানানেটোত কিন্তু একদম দৰকাৰী প্ৰশ্ন আছে, একদম মেট্ৰিকত আহি থকা প্ৰশ্ন। এতিয়া মই পঢ়িছোঁ, চোৱা, অকণমান মন দি চোৱা, আৰু এতিয়া বুজাম, মন দি শুনিবা যে বিক্ৰিয়াটোত উৎপন্ন হোৱা শিথিলিত চূণৰ দ্ৰৱক বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। যিটো শিথিলিত চূণ মানে কেলছিয়াম হাইড্ৰক্সাইড, এই কেলছিয়াম হাইড্ৰক্সাইডত বেৰত ৰং সানিবলৈ, মানে বেৰত যে আমাৰ বগা চূণ দিয়ে বুলি কয়, চূণৰ নিচিনাকৈ ৰং দিয়ে, চূণ দিয়ে, সেই চূণ দিবলৈ মানে ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইডে বেৰৰ গাত কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপ সৃষ্টি কৰে। বগা ৰং সনাৰ 2-3 দিনৰ পাছত এই কেলছিয়াম কাৰ্বনেটৰ প্ৰলেপটো উৎপন্ন হয়। দৰকাৰী বাক্য, এই কেলছিয়াম কাৰ্বনেটৰ প্ৰলেপটো 2-3 দিনৰ পিছতহে উৎপন্ন হয়, লগে লগে উৎপন্ন নহয়। তাৰমানে বেৰত সানি দিয়াৰ লগে লগে প্ৰলেপটো উৎপত্তি হয়, আৰু ইয়ে বেৰত এটা চিকমিকনিৰ সৃষ্টি কৰে। মন কৰিবলগীয়া যে মাৰ্বলৰ ৰাসায়নিক সংকেতটো হ'ল কেলছিয়াম কাৰ্বনেট, CaCO3। এতিয়া ধৰক সেই বাকচটোত একদম আহিবলগীয়া প্ৰশ্নটো হৈছে কি, যে বেৰত ৰং সানিবলৈ কি ব্যৱহাৰ কৰা হয়। বেৰত ৰং সানিবলৈ কি ব্যৱহাৰ কৰা হয় বুলি কোৱাৰ লগে লগে আমাক একদম কিতাপতে ধুনীয়াকৈ দি দিছে যে বিক্ৰিয়াটো তোমাৰ শিথিলিত চূণৰ দ্ৰৱক। উত্তৰটো কি, যে বেৰত ৰং সানিবলৈ কি ব্যৱহাৰ কৰা, এইটো প্ৰশ্ন। মানে এই 7 নম্বৰ পেজৰ সেইটো মই প্ৰথম প্ৰশ্ন বুলি কৈছোঁ, যে শিথিলিত চূণৰ দ্ৰৱক বেৰত ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। প্ৰশ্নটোৰ উত্তৰ সেইটো। এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ব পাৰে
যে বেৰত ৰং সানিবৰ বাবে কেলছিয়াম এই শিথিলিত চূণৰ দ্ৰৱক কিয় ব্যৱহাৰ কৰা হয় বেৰত ৰং সানিবলৈ শিথিলিত চূণৰ দ্ৰৱক কিয় ব্যৱহাৰ কৰা হয় কথাটো হ'ল কি শিথিলিত চূণৰ দ্ৰৱ মানে কি আমি এই কেলছিয়াম অক্সাইড বজাৰৰ পৰা কিনি আনিছিলোঁ চূণ তাত মই এটা পাত্ৰত পানী দি দিলোঁ পানী দি দিয়াৰ লগে লগে কি হ'ব কেলছিয়াম হাইড্ৰক্সাইড হ'ল এই শিথিলিত চূণৰ দ্ৰৱক মই কি কৰিম এই শিথিলিত চূণৰ দ্ৰৱক মই বেৰত ৰং সানিবলৈ ব্যৱহাৰ কৰিম মানে এইখন বেৰ আছিলে এই বেৰখনত মই ৰং সানিবলৈ এইখিনি মানে এই যে চূণ গুলিলোঁ যিখিনি হ'ল তাৰপাছত মই বেৰত এনেকৈ ৰং সানি দিলোঁ বেৰত ৰং দি দিয়াৰ লগে লগে সি প্ৰথম দিনাখন মই তিতি থকাৰ নিচিনা হ'ব বেৰখন তাৰপাছত দুদিনৰ পিছত কিন্তু বেৰখন বৰ ধুনীয়া ৰং বগা ৰং এটা হ'ব আৰু বগা ৰঙটো অকণমান চিকমিকাই থাকিব মানে চিকমিকনি এটা আহিব বেৰখনৰ প্ৰথম কিন্তু দুদিনলৈকে সেই বেৰখন অলপ তিতা তিতা ভাবটো মানে দেখিবলৈ ভাল নালাগিব 3 দিনৰ দিনা দেখিবা বেৰখন ধুনীয়াকৈ চিকমিকাই আহিছে মানে বগা ৰংটো বৰ ধুনীয়া উজ্জ্বল হৈ আহিব কাৰণটো হৈছে কি এই কেলছিয়াম হাইড্ৰক্সাইডে বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব এই যে কেলছিয়াম হাইড্ৰক্সাইড আছিলে এই কেলছিয়াম হাইড্ৰক্সাইডে বা কাৰ লগত বিক্ৰিয়া কৰিব কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব কৰি কি উৎপন্ন কৰিব কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰিব কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰিব এই যে কেলছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইড ক'ৰ আহিছে কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডখিনি লগত এই কেলছিয়াম হাইড্ৰক্সাইড মানে মই যে কেলছিয়াম হাইড্ৰক্সাইড সানি দিলোঁ সেই কেলছিয়াম হাইড্ৰক্সাইডে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব সেই বিক্ৰিয়াটো কিন্তু কিছু ধীৰ গতিত হ'ব খুব খৰতকীয়া এটা বিক্ৰিয়া নহয় কিন্তু এই বিক্ৰিয়াটো তোমাক কৈছে যে অতি তীব্ৰভাৱে বিক্ৰিয়া কৰিব কেলছিয়াম অক্সাইডে পানীৰ লগত মানে কেলছিয়াম অক্সাইড চূণ আনিব পানী দি দিয়াৰ লগে লগে কিন্তু বুৰবুৰণি উঠিব মানে একদম উতলি থকাৰ নিচিনা লাগিব আৰু কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন এইটো খৰতকীয়া বিক্ৰিয়া কিন্তু এই বিক্ৰিয়াটো যেতিয়া কেলছিয়াম হাইড্ৰক্সাইডে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰা বিক্ৰিয়াটো কিছু মন্থৰ গতিত হ'ব ধীৰ গতিত মানে এইটো এটা শ্ল' প্ৰচেছ হ'ব যাৰ ফলত আৰু শ্ল' প্ৰচেছ তাত উৎপন্ন কি হ'ব কেলছিয়াম কাৰ্বনেট আৰু পানী ভাগ বায়ুমণ্ডললৈ উৰি গুচি যাব মানে ই বায়ুমণ্ডললৈ গুচি যাব শুকাই যাব বেৰখন আৰু থাকি যাব কি ইয়াত বেৰখনত ৰৈ যাব কি কেলছিয়াম কাৰ্বনেট এই যেতিয়া ই কেলছিয়াম কাৰ্বনেট হৈ যাব পানীখিনি নাইকিয়া হৈ যাব তেতিয়া ই কি হ'ব চিকমিকাবলৈ আৰম্ভ কৰিব সি চিকমিকনি আহিব ডেজিংটো আহি যাব তাৰ এইটো হৈছে এতিয়া প্ৰশ্নটো কি আহিব যে কেলছিয়াম হাইড্ৰক্সাইডো বেৰত ৰং সানিবলৈ কিয় ব্যৱহাৰ কৰা হয় উত্তৰটো এইটো যে কেলছিয়াম হাইড্ৰক্সাইড হৈছে কি প্ৰথমতে এইখিনি পৰা লিখি আনিব লাগিব যে কেলছিয়াম হাইড্ৰক্সাইড হৈছে যে পুৰা চূণৰ লগত যদি পানী বিক্ৰিয়া কৰা হয় পানী মিহলি কৰা হয় তেতিয়াহ'লে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় সেয়া হৈছে শিথিলিত চূণ সেই শিথিলিত চূণৰ দ্ৰৱক বেৰত যেতিয়া সানি দিয়া হয় তেতিয়া সেই শিথিলিত চূণে বা কেলছিয়াম হাইড্ৰক্সাইডে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে এই বিক্ৰিয়াটো কিছু মন্থৰ গতিত হয় আৰু ফলত কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে এই কেলছিয়াম কাৰ্বনেটখিনি হৈছে মাৰ্বলৰ সংকেত কি আমি যিটো মাৰ্বল কৈ থাকোঁ আজিকালি যিটো আমাৰ পকাত ব্যৱহাৰ কৰে গতিকে সেয়া মাৰ্বলৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম কাৰ্বনেট আৰু মাৰ্বলৰ যিহেতু এটা নিৰ্দিষ্ট চিকমিকনি আছে যাৰ ফলত এই বেৰখন চিকমিকাবলৈ আৰম্ভ কৰে তাৰপাছত প্ৰশ্নটো হ'ব পাৰে যে 3 নম্বৰ প্ৰশ্নটো এই বাকচটোৰ 3 নম্বৰ প্ৰশ্নটো যে বেৰত কেলছিয়াম হাইড্ৰক্সাইডৰ বা শিথিলিত চূণৰ দ্ৰৱক যদি বেৰত ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে চিকমিকাই কিয় তেতিয়া উত্তৰ একেটাই প্ৰশ্ন মই দুটা মানে 3টা কৈছোঁ 3টা মানে প্ৰথম প্ৰশ্নটো হৈছে কি বেৰত ৰং সানিবলৈ কি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে কি শিথিলিত চূণৰ দ্ৰৱক ব্যৱহাৰ কৰা হয় 2 নম্বৰ প্ৰশ্নটো কি ক'লোঁ শিথিলিত চূণৰ দ্ৰৱক বেৰত ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় কিয় এইমাত্ৰ মই উত্তৰ ক'লোঁ যিখিনি এইখিনি পৰা লিখি আনি গোটেইখিনি ক'ব লাগিব 3 নম্বৰ প্ৰশ্নটো কি কৈছোঁ যে কেলছিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱক বেৰত ৰং সানোতে চিকমিকাই কিয় তেতিয়া উত্তৰ আচলতে একেটাই প্ৰশ্ন বেলেগ ক'লোঁ মই বিশেষকৈ 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্ন দুটা যদিও দেখিবলৈ বেলেগ লাগিছে প্ৰায় উত্তৰ একে উত্তৰ মানে সেইখিনি পাই সেইখিনিলৈকে লিখি আনিব লাগিব মানে কেলছিয়াম অক্সাইডক
বজাৰৰ পৰা কেলছিয়াম অক্সাইড কিনি আনে, পানী যোগ কৰি কেলছিয়াম হাইড্ৰক্সাইড, এই কেলছিয়াম হাইড্ৰক্সাইডকে বেৰত ৰস সানিবলৈ ব্যৱহাৰ কৰা হয়। আৰু সেই কেলছিয়াম হাইড্ৰক্সাইডক যেতিয়া বেৰত সানি দিয়া হয় তেতিয়া সি বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে, আৰু বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰোঁতে এই বিক্ৰিয়াটো কিছু মন্থৰ গতিত হয়। গতিকে আৰু সেই বিক্ৰিয়াটোত কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন হয়। আৰু এই বিক্ৰিয়াটো যেনেকৈ মন্থৰ গতিত হয়, গতিকে 2-3 দিনৰ পিছতহে সি চিকমিকাবলৈ আৰম্ভ কৰে, কাৰণ কেলছিয়াম কাৰ্বনেট হৈছে মাৰ্বলৰ সংকেত, যে মাৰ্বলৰ যিহেতু এটা নিৰ্দিষ্ট চিকমিকনি আছে যাৰ বাবে এই বেৰখন চিকমিকাবলৈ আৰম্ভ কৰে। আৰু তাৰপাছত আহিব পাৰে যে কেলছিয়াম কাৰ্বনেট বা মাৰ্বলৰ ৰাসায়নিক সংকেতটো কি, তেতিয়াতো লিখিব লাগিব। গতিকে এই বাকচটোতে মই 4টা প্ৰশ্ন কৰোঁ, প্ৰশ্ন হিচাপে মই 4টা কৰোঁ। এটা হ'ল কিয় বেৰত ৰং সানিবলৈ কি ব্যৱহাৰ কৰা হয়, 2 নম্বৰ কৰোঁ বেৰত ৰং সানিবলৈ শিথিলিত চূণৰ দ্ৰৱ কিয় ব্যৱহাৰ কৰা হয়, 3 নম্বৰ প্ৰশ্নটো ক'লোঁ যে শিথিলিত চূণৰ দ্ৰৱ ব্যৱহাৰ কৰিলে বেৰখন চিকমিকাই কিয়, 4 নম্বৰত ক'লোঁ মাৰ্বলৰ ৰাসায়নিক সংকেত কি। গতিকে এই বাকচটোতে মই 4টা প্ৰশ্ন ক'লোঁ, কিন্তু 2 আৰু 3 নম্বৰ প্ৰশ্নটোৰ কাৰণে উত্তৰ প্ৰায় একেটাই। আৰু এই উত্তৰটো লিখোঁতে এই ৰাসায়নিক বিক্ৰিয়া লিখিব লাগিব, ৰাসায়নিক বিক্ৰিয়া নিলিখাকৈ উত্তৰ লিখি আহিলে নহ'ব। তাৰপাছত এইখিনিতে ক'লোঁ যে সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিছে, তাৰ লগতে আছে সংযোজন বিক্ৰিয়াৰ লগতে আমি এইখিনি মই এইখন নাই পঢ়া, তাৰপিছতে এইখিনি কাৰ্যকলাপ 1.4 এনেকুৱা এইখিনিৰ পৰা পঢ়িছোঁ মই, কাৰ্যকলাপ 1.4ত সেইটোৰ পৰা পঢ়িছোঁ, যাৰ কাৰ্যকলাপ 1.4ত আমি যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হোৱাও দেখা পাইছোঁ। মানে এই বিক্ৰিয়াটো কেলছিয়াম অক্সাইডে পুৰা চূণে পানীৰ লগত যেতিয়া বিক্ৰিয়া কৰিছে তেতিয়া কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হওঁতে এই ৰাসায়নিক বিক্ৰিয়াটোত যথেষ্ট পৰিমাণৰ তাপৰ, মানে যদি আমি পাত্ৰটো চুই চাওঁ, আমাক যে চুই চাবলৈ কৈছিলে কাৰ্যকলাপটোত, ই গৰম অনুভৱ হ'ব, মানে চুই চালে পাত্ৰটো গৰম লাগিব, এনেকৈ পাত্ৰটো যদি চুই চাওঁ তেতিয়াহ'লে তাক গৰম লাগিব। সেইটোকে কৈছে যে কাৰ্যকলাপ 1.4ত আমি যথেষ্ট তাপ উৎপন্ন হোৱা দেখিছোঁ, ইয়াক বিক্ৰিয়া মিশ্ৰটো গৰম কৰি তুলিছে, যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰো উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কয়। ডেট মিনছ এক্স'থাৰ্মিক কেমিকেল ৰিয়েকশ্যন বুলি কোৱা হয়। গতিকে এতিয়া হৈছে কি সংযোজন বিক্ৰিয়াৰ লগতে আমি এটা নতুন শব্দ শিকিছোঁ, সেইটো হৈছে কি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। এই মুহূৰ্তত আমি সংযোজন বিক্ৰিয়াৰ লগত এটা নতুন কথা শিকিছোঁ, সেইটো হৈছে কি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। সেইটো হৈছে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। এই তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াত কি হয় যে যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপৰো উৎপন্ন হয় তেনে ৰাসায়নিক বিক্ৰিয়াক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ আমি যেতিয়া কেলছিয়াম অক্সাইডত মানে পুৰা চূণত মই পানী যোগ কৰি দিলোঁ, এয়া পুৰা চূণ, ইয়াত মই পানী যোগ কৰি দিওঁ, দিয়াৰ লগে লগে এইখিনি একদম বুকুৰণি উঠিবলৈ আৰম্ভ কৰিব পানীখিনি, আৰু তেতিয়া কি উৎপন্ন হ'ব কেলছিয়াম হাইড্ৰক্সাইড। এই বিক্ৰিয়াটোত এইটোৰ লগতে তাৰমানে তাপ উৎপন্ন হ'ব, ইয়াৰ লগত তাপ উৎপন্ন হ'ব। গতিকে এই বিক্ৰিয়াটোক কি বুলি কৈছে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া, মানে ই সংযোজন বিক্ৰিয়া তাৰ সমানে কিন্তু কি হৈছে কি এবিধ তাপবৰ্জী ৰাসায়নিক, মানে তাপবৰ্জী সংযোজন বিক্ৰিয়া। এইটো হৈছে তাপবৰ্জী সংযোজন। তেনেকুৱা আৰু এটা উদাহৰণ হৈছে কি আমি যিটো মেগনেছিয়ামৰ ফিটা জ্বলাইছিলোঁ যে সেই মেগনেছিয়ামৰ ফিটা জ্বলোৱাটো কিন্তু তাপবৰ্জী। আমি যে মেগনেছিয়ামৰ ফিটাটো জ্বলাইছিলোঁ তেতিয়া কি উৎপন্ন হৈছিলে মেগনেছিয়াম অক্সাইড, এই বিক্ৰিয়াটো কিন্তু তাপ উৎপন্ন হ'ব, হিট উৎপন্ন হ'ব, ইয়াতো হিট উৎপন্ন হ'ব। গতিকে ই হৈছে কি তাপবৰ্জী সংযোজন বিক্ৰিয়া। গতিকে তোমাক কাইলৈ যদি আহিলে যে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজা আৰু বুলি ক'লে তেতিয়া তুমি তাপবৰ্জী কাক বুলি লিখিলা যে যি ৰাসায়নিক বিক্ৰিয়াত তাপৰ উদ্ভৱ হয় তেনে ৰাসায়নিক বিক্ৰিয়াক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। তাৰপিছত এটা যিকোনো এটা উদাহৰণ দিব লাগিব, এই দুটাৰ তুমি দিয়া বা আৰু আছে তুমি যি দিয়া মুঠতে এটা উদাহৰণ দিব লাগিব। আৰু কেতিয়াবা মেট্ৰিকত প্ৰশ্নটো আহে কি কেতিয়াবা বুলি নহয় আহি থকা প্ৰশ্ন, মোৰ বাক্যটো ভুল হৈছে কেতিয়াবা বুলি কোৱাটো, যে একদম আহি থকা প্ৰশ্ন যে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজা, এই মাত্ৰ ক'লোঁ ডেফিনেশ্যন লিখিব লাগিব, এটা উদাহৰণ লিখিব লাগিব। 2 নম্বৰটো হৈছে কি যে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ দুটা উদাহৰণ লিখা। গতিকে দুটা উদাহৰণ
আহিলোঁ এটা নিলিখোঁ এইবোৰ নহ'ব মানে কাক বুলিয়ে লিখিলোঁ মই এটাই লিখোঁ এইবোৰ নহ'ব তাৰমানে গতিকে তাৎপৰ্য ৰাসায়নিক বিক্ৰিয়া বুলি কওঁতে দুটা উদাহৰণ মুখস্থ হৈ থাকিব লাগিব সংযোজন বিক্ৰিয়া বুলি কওঁতেও দুটা উদাহৰণ মুখস্থ হৈ থাকিব লাগিব কাৰণ সংযোজন বিক্ৰিয়া কাক বুলি কওঁতে এটা লিখিলেও হ'ব কিন্তু সংযোজন বিক্ৰিয়াৰ দুটা উদাহৰণ দিয়া বুলি কওঁতে দুটা লিখিবই লাগিব মাছ গতিকে দুটাকৈ মুখস্থ হৈ থাকিব লাগিব মানে তাৰপাছতে এইখিনিতে এটা কথা যে সংযোজন বিক্ৰিয়াৰ লগত তাৎপৰ্য বিক্ৰিয়াটো কিয় লিখা হৈছে মানে কথাটো এনেকুৱা হৈছে সংযোজন বিক্ৰিয়াবোৰ সাধাৰণতে তাৎপৰ্যী হয় এতিয়া মই যে এই মুহূৰ্তত সাধাৰণতে শব্দটো ক'লোঁ সাধাৰণতে বুলি কওঁতে মই ভাল লাগিবলৈ সাধাৰণ শব্দটো কোৱা নাই মানে মোৰ বাক্যটো শুনিবলৈ ভাল লাগিবলৈ বুলি মই সাধাৰণতে শব্দটো ব্যৱহাৰ কৰা নাই বিজ্ঞানত এনেকুৱা এটা বিজ্ঞান বিষয়টো এনেকুৱা এটা তাত এটা বাক্য যেতিয়া লিখিম আমি তাত এটাও শব্দ ইফাল সিফাল হ'ব নালাগিব বা এটাও শব্দ আমি অতিৰিক্ত নিলিখোঁ মই সাধাৰণতে লিখিছোঁ মানে কথাটো এনেকুৱা বা ইংৰাজীত কওঁতে জেনেৰেলি লিখিম আমি যে সেই শব্দটো মানে কথাটো এনেকুৱা সৰহখিনি সংযোজন বিক্ৰিয়া তাৎপৰ্যী তাৰ মাজত কিন্তু ব্যতিক্ৰম আছে মানে কোনোবা এটা দুটা ক'ৰবাত সংযোজন বিক্ৰিয়া কিন্তু তাপ উৎপন্ন নকৰে মানে কথাটো এনেকুৱা যে সংযোজন বিক্ৰিয়া হ'লেই তাপ উৎপন্ন হ'ব বুলি মই কোৱা নাই কিন্তু সৰহখিনি সংযোজন বিক্ৰিয়াত তাপ উৎপন্ন হ'ব তাৰে কিছুমানত কিন্তু নোহোৱা সংযোজন বিক্ৰিয়াও আছে মানে ব্যতিক্ৰমী সংযোজন বিক্ৰিয়াও আছে এক্সেপশ্যনেল কেছো আছে তাৰমানে গতিকে জেনেৰেলি শব্দটো যেতিয়া লিখিম সাধাৰণতে শব্দটো যেতিয়া লিখিম বিজ্ঞানত লিখোঁতে মই এনেই লিখি নিদিম তাৰমানে বাক্যটো ভাল লাগিবলৈ মই সাধাৰণতে শব্দটো জেনেৰেলি শব্দটো লিখি নিদিম সাধাৰণতে মানে তাত ক'ৰবাত ব্যতিক্ৰম থাকিব সৰহখিনি এইটো তাত ক'ৰবাত কিবা এটা বেলেগ হ'ব পাৰে কথাটো সেইটো গতিকে সংযোজন বিক্ৰিয়াবোৰ সাধাৰণতে তাৎপৰ্যী বিক্ৰিয়া তাৰ মানে কি বুজালোঁ সৰহখিনি সংযোজন বিক্ৰিয়া তাৎপৰ্যী বিক্ৰিয়া তাৰ মাজত কিছুমান সংযোজন বিক্ৰিয়া তাৎপৰ্যী নহ'বও পাৰে কথাটো হ'ল সেইটো এতিয়া কথা হ'ল সেই তাৎপৰ্যী ৰাসায়নিক বিক্ৰিয়া বুলি কওঁতে তোমালোকক এইখিনি আৰু এটা কথা আহিছে এইটো একদম মন দি চাব এয়াতো ক'লোঁ তাৎপৰ্যী ৰাসায়নিক বিক্ৰিয়া কাক বোলে দুটা উদাহৰণ হৈ গ'ল এতিয়া হৈছে উদাহৰণ হিচাপে দিছে যে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাৎপৰ্যী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় এক্সোথাৰ্মিক কেমিকেল ৰিয়েকশ্যন বোলা হয় তাৎপৰ্যী বিক্ৰিয়াৰ কেইটামান উদাহৰণ হ'ল কেইটামান উদাহৰণ দিছে কিন্তু তোমালোকে উদাহৰণ এই দুটা লিখিলেও হ'ব কিন্তু এই দুটাতে এইটো প্ৰশ্ন এটা প্ৰথম উদাহৰণটো যিটো দিছে যে প্ৰাকৃতিক গেছৰ দহন সেই প্ৰাকৃতিক গেছৰ দহন বুলি কওঁতে তাৰপিছত 2 নম্বৰ উদাহৰণটো দিছে যে এইটো শ্বসনৰ যিটো আমাৰ ৰাসায়নিক বিক্ৰিয়া মই পঢ়িয়ে লৈছোঁ চোৱা যে তোমালোকে জানানে যে শ্বসনো এটা তাৎপৰ্যী বিক্ৰিয়া আমি সকলোৱে জানো যে জীয়াই থাকিলে আমাক শক্তি লাগে আমি এই শক্তি খাদ্যৰ পৰা পাওঁ হজম প্ৰক্ৰিয়াত খাদ্যবস্তু সৰল পদাৰ্থলৈ ভাগি যায় উদাহৰণস্বৰূপে চাউল আলু ৰুটিত কাৰ্বহাইড্ৰেট থাকে এই কাৰ্বহাইড্ৰেটবোৰ গ্লুক'জলৈ ভাঙি যায় এই গ্লুক'জ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰে এই বিক্ৰিয়াৰ বিশেষ নামটোৱে হ'ল শ্বসন এই প্ৰক্ৰিয়াটোৰ বিষয়ে তোমালোকে অধ্যায় 6 তাৰমানে বায়'লজিৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে তাত পঢ়িবলৈ পাবা আৰু বিক্ৰিয়াটো এইটো তাৰপিছত 3 নম্বৰ উদাহৰণ দিছে বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তনো এটা তাৎপৰ্যী বিক্ৰিয়া বাক্যটো এটা মাৰি ল'ব লাগিব যে কাৰ্যকলাপ 1.1ত ঘটা বিক্ৰিয়াটো কোন প্ৰকাৰৰ চিনাক্ত কৰা এইটো প্ৰশ্ন সেই 1.1 বুলি যে কৈছে এইটো বিক্ৰিয়া মেগনেছিয়ামে অক্সিজেনৰ লগত ফিটাৰ যিটো দহন আছিলে মেগনেছিয়ামৰ ফিটাৰ দহন বিক্ৰিয়াটো মই এইটো ক'লোঁ এইটো হ'ল তাৎপৰ্যী বিক্ৰিয়া এটা সেয়ে কৈছে কাৰ্যকলাপ 1.1ত ঘটা বিক্ৰিয়াটো কোন প্ৰকাৰৰ চিনাক্ত কৰা য'ত এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হৈছে আৰু লগতে তাপ উদ্ভৱ হৈছে এইটো একদম আহি থকা এটা প্ৰশ্ন ল'ৰা ছোৱালীয়ে এইটো নেদেখেগৈ গৈ পেলাই তলত এই বাক্যটো এৰি দিয়ে নপঢ়াকৈ থৈ দিয়ে গতিকে মেগনেছিয়ামৰ ফিটাৰ দহনৰ বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়া প্ৰশ্নটো হৈছে কি হৈছে কি তাৎপৰ্যী সংযোজন বিক্ৰিয়া এই বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি ক'লোঁ মই তাৎপৰ্যী সংযোজন বিক্ৰিয়া তাৎপৰ্যী সংযোজন বিক্ৰিয়া তাৰমানে চব সংযোজন বিক্ৰিয়া তাপ উৎপন্ন নহয় এই বিক্ৰিয়াটো হৈছে কি তাৎপৰ্যী সংযোজন বিক্ৰিয়া এই মেগনেছিয়ামৰ ফিটাৰ দহন বিক্ৰিয়া বাৰে বাৰে কৈছোঁ আৰু এতিয়া কথা হ'ল প্ৰাকৃতিক গেছৰ দহন মানে মনত ৰাখিবা মই কথা এটা এই কথাখিনিকে মই কেইবাবাৰো ক'লোঁ কথাটো অকণমান মন দিবা মানে তাৰপাছতে আহিছে আমি মই যেতিয়া পঢ়ি ল'লোঁ সেইখন এতিয়া চোৱাচোন যে মিথেনৰ প্ৰাকৃতিক গেছৰ দহন প্ৰাকৃতিক গেছ বুলি কোৱাৰ লগে লগে হৈছে কি প্ৰাকৃতিক গেছৰ দহন বুলি যে কৈছে প্ৰাকৃতিক গেছ বুলি কোৱাৰ লগে লগে তাৰ সংকেতটো হৈছে কি মিথেন CH4 মানে প্ৰাকৃতিক গেছৰ মূল উপাদান হৈছে মিথেন মিথেন হৈছে প্ৰাকৃতিক গেছৰ মূল উপাদান গতিকে এই প্ৰাকৃতিক
গেছৰ দহন অক্সিজেনৰ উপস্থিত যেনেকৈ মেগনেছিয়ামৰ ফিটাৰ দহন বুলি কৈছিল তেতিয়া মেগনেছিয়াম প্লাছ অক্সিজেন লিখিছিল তেনেকৈ প্ৰাকৃতিক গেছৰ দহন বুলি কওঁতে প্ৰাকৃতিক গেছ প্লাছ অক্সিজেন তেতিয়া কি উৎপন্ন হ'ব কি উৎপন্ন কৰিব কাৰ্বন ডাই অক্সাইড আৰু পানী এই কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব গতিকে কাৰ্বন ডাই অক্সাইড পানী উৎপন্ন কৰোঁতে এইটো বেলেঞ্চটো কি হৈ গ'ল এইটো বেলেঞ্চ হ'লে ইয়াতে কি হৈছে মন দি শুনিব এইটো সাধাৰণ এটা বিক্ৰিয়া মই কিন্তু মুখস্থ হ'লে প্ৰাকৃতিক গেছ বুলি কওঁতে মিথেন গতিকে মিথেনৰ দহন কাৰ্বন ডাই অক্সাইডৰ পানী উৎপন্ন এই প্ৰশ্নটোকে আহে মানে প্ৰাকৃতিক গেছৰ দহনৰ বিক্ৰিয়াটো সমতুল ৰাসায়নিক সমীকৰণ লিখা বুলি আহিব আহি থকা এটা প্ৰশ্ন মানে মেট্ৰিকত মিনিমাম দুটা সমতুল ৰাসায়নিক সমীকৰণ আহিব লিখিবলৈ তাৰে এটা আহি থকা হৈছে এইটো প্ৰাকৃতিক গেছৰ দহন কিন্তু কেতিয়াবা আমি প্ৰাকৃতিক গেছ বুলি কওঁতে এয়া হৈছে হাইড্ৰকাৰ্বন কাৰ্বন আৰু হাইড্ৰজেন আছে গতিকে ই হ'ল হাইড্ৰকাৰ্বন বা ই কাৰ্বন যৌগ এনেকুৱাকৈ নিদি পেলাই প্ৰাকৃতিক গেছ বুলি নিদি পেলাই ইয়াক তোমাক কি বুলি দিব পাৰে মিথেনৰ দহন বুলিও দিব পাৰে মিথেনৰ দহন বুলিও ক'ব পাৰে বা আৰু কি বুলি ক'ব পাৰে হাইড্ৰকাৰ্বনৰ দহন বুলিও আহিব পাৰে তেতিয়াও একেটা এই বিক্ৰিয়াত লিখি আহিলেই হৈ যাব মানে প্ৰাকৃতিক গেছৰ দহন বুলি নিদি কেতিয়াবা মেট্ৰিকত কি কৰে মিথেনৰ দহন আৰু বা কি দিব পালে হাইড্ৰকাৰ্বনৰ দহন আমি এই মিথেন হাইড্ৰকাৰ্বনবোৰ কাৰ্বন যৌগৰ চেপ্টাৰটোত আমি পঢ়িম সেইকাৰণে মেট্ৰিকত এইটো দিয়ে সেইটো আউট অফ চিলেবাছ বুলি কথা নাই তাৰমানে ল'ৰা ছোৱালী ইতিমধ্যে পঢ়িবগৈ মানে যেতিয়া গোটেই কিতাপখন আমি পঢ়ি শেষ কৰিম এইটো যে মই এইমাত্ৰ কৈছোঁ সেইটো নিজে তোমালোকে গম পাবা গতিকে এই বিক্ৰিয়াটোত প্ৰাকৃতিক গেছৰ দহন নিদি পেলাই কি আহিব পাৰে মিথেনৰ দহন হ'ব পাৰে হাইড্ৰকাৰ্বনৰ দহন বুলিও বিক্ৰিয়াটো আহিব পাৰে আৰু এইটো সমতুল ৰাসায়নিক সমীকৰণত আহে তাৰ পাছতে আহিলে যিটো শ্বসনৰ বিক্ৰিয়াৰ কথা কৈ আছে শ্বসনৰ বিক্ৰিয়াটোত কি হৈছে এইটো যে এটা গ্লুক'জ অণু ভাগিব আমি কালি সালোক সংশ্লেষণৰ বিক্ৰিয়াটো পঢ়িছিলোঁ মানে ইয়াৰ আগৰ ভিডিঅ'টোত মই সালোক সংশ্লেষণৰ বিক্ৰিয়াটোত ধৰিছিলোঁ যে সালোক সংশ্লেষণৰ বিক্ৰিয়াত কি হৈছিলে কাৰ্বন ডাই অক্সাইডে পানীৰ লগত ক্ল'ৰ'ফিলৰ সৌৰশক্তিৰ উপস্থিতিত বিক্ৰিয়া কৰিলে সি এটা গ্লুক'জ 6টা অক্সিজেন আৰু 6টা পানীৰ অণু উৎপন্ন কৰে সেই যে গ্লুক'জ ভাগ সেই গ্লুক'জ ভাগতে আমি তাৰমানে গোটেই উদ্ভিদে উৎপন্ন কৰা গ্লুক'জখিনিৰ ওপৰত এটা মানে জীৱমণ্ডল বৰ্তি আছে মানে বিশেষকৈ পানীখিনি বৰ্তি আছে গতিকে সেই গ্লুক'জ ভাগ যেতিয়া জীৱৰ শৰীৰৰ কোষত ভাঙে সেই ভঙা প্ৰক্ৰিয়াটোৱে হৈছে শ্বসন প্ৰক্ৰিয়া মানে আমি যেতিয়া কাৰ্বহাইড্ৰেট খাওঁ আমি বুলি নহয় যিকোনো জীৱই যেতিয়া কাৰ্বহাইড্ৰেট লয় সেই কাৰ্বহাইড্ৰেট ভাগ আমাৰ কোষবিলাকত সোমাব বা প্ৰত্যেকটো জীৱৰ কোষত সোমোৱাৰ পিছত তাৰ পৰা আমি শক্তি লাভ কৰোঁ আৰু শক্তি লাভ কৰোঁতে সেই গ্লুক'জ ভাগ ভাগি পেলাই শক্তি উৎপন্ন হ'ব আৰু সেই শক্তিৰে আমি কাম কৰি থাকোঁ গতিকে সেই কোষত যে গ্লুক'জ ভাগিছে সেই ভগা প্ৰক্ৰিয়াটোৱে হৈছে শ্বসন প্ৰক্ৰিয়া আৰু সেইকাৰণে ইয়াত কৈছে এই শ্বসন প্ৰক্ৰিয়াটো তোমালোকে 6 নম্বৰ অধ্যায় মানে আকৌ আমি পঢ়িব লাগিব বায়'লজি চেপ্টাৰ সেই গ্লুক'জটো এটা গ্লুক'জ ভাঙিবলৈ আমাক 6টা অক্সিজেন লাগিব আৰু 6টা পানীৰ অণু লাগিব তেতিয়া কি হ'ব কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰিব মানে কথাটো হৈছে মোৰ কোষত থকা বা পৰুৱাটোৰ কোষত থকা বা মাটিটোৰ কোষত থকা যাৰে নহওক মানে এটা জীৱৰ শৰীৰৰ কোষত থকা এটা গ্লুক'জ অণু C6H12O6 এটা গ্লুক'জ অণু ভাঙিবলৈ তাৰ দহন ঘটিব মানে ভাঙিবলৈ তাক কি লাগিব 6টা একদম এইটো মুখস্থ হৈ থাকিব লাগিব এটা গ্লুক'জ অণু ভাঙিবলৈ 6টা অক্সিজেনৰ প্ৰয়োজন হ'ব লগত 6টা পানীৰ অণু লাগিব মানে শৰীৰৰ কোষত পানী নোহোৱাকৈ কোনো জৈৱ ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় গতিকে 6টা পানীৰ অণুৰ কথাটো আহিছে তাৰপাছত কি হৈছে তেতিয়া সি কি উৎপন্ন কৰিব কাৰ্বন ডাই অক্সাইড 6টা কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিব 12টা পানীৰ অণু উৎপন্ন কৰিব আৰু লগত শক্তি উৎপন্ন কৰিব সেই শক্তিয়ে হৈছে তাপ শক্তি মানে শৰীৰত তাপ শক্তি উৎপন্ন কৰিব যিহেতুকে ইয়াত এই বিক্ৰিয়াটোত তাপ শক্তি উৎপন্ন হৈছে গতিকে ই হৈছে এটা বিয়োজন বিক্ৰিয়া কিন্তু ইয়াত আমি মানে এই কেইবাটাও লগ লাগি ইয়াত চোৱা এটা উৎপন্ন হোৱা নাই কিন্তু দুটা উৎপন্ন কৰি দিছে গতিকে আমি সংযোজন বিক্ৰিয়া বুলিও একদম কৈ দিব নোৱাৰোঁ ই কিন্তু তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া তাৰমানে সকলোবোৰ তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া সংযোজন বিক্ৰিয়া বুলি কৈ দিব নোৱাৰোঁ তাৰমানে আমি তেনেকৈ এইটো
তাৎপৰ্য বিক্ৰিয়া, কিন্তু ইয়াক আমি সংযোজন বিক্ৰিয়া বুলি ক'ব নোৱাৰোঁ। তেনেকৈ সকলোবোৰ সংযোজন বিক্ৰিয়া তাৎপৰ্য নহয়, তাৰমানে তাৰ মাজত কিছুমান সংযোজন বিক্ৰিয়া তাৎপৰ্য নোহোৱাকৈও আছে। তেনেকৈ সকলোবোৰ তাৎপৰ্য বিক্ৰিয়া সংযোজন বিক্ৰিয়া নহয়। কথা হ'ল সেইটো তাৰমানে এতিয়া ধৰক এইটো এটা গ্লুক'জ ভাঙিবলৈ 6টা অক্সিজেন লাগিব, 6টা পানীৰ অণু লাগিব। তেতিয়া আমাৰ শৰীৰৰ কোষত, জীৱৰ শৰীৰৰ কোষত 6টা কাৰ্বন ডাই অক্সাইড হ'ব, সেয়া আমি নিশাহত এৰি দিম। 12টা পানীৰ অণু সেই নিশাহত এৰি দিম বুলি কওঁতে ই আছিলে এটা কাৰ চিন আহি যাব লাগে, আমি এৰি দিম বায়ুমণ্ডলে, তাক সংগ্ৰহ কৰা নহয়। 12টা পানীৰ অণু আৰু শক্তি উৎপন্ন কৰিব। গতিকে ই হৈছে এটা সংযোজন, ই হৈছে এটা তাৎপৰ্য বিক্ৰিয়া। তোমাৰ প্ৰশ্নটো আহিব, একদম আহি থকা প্ৰশ্নটো মেট্ৰিকত, যে এই কণতে তাৰমানে এই শ্বসনৰ বিক্ৰিয়াটো এইটোৱে। তোমালোকে জানানে যে শ্বসনো এটা তাৎপৰ্য বিক্ৰিয়া? প্ৰশ্নটো হ'ব শ্বসন এটা তাৎপৰ্য বিক্ৰিয়া ব্যাখ্যা কৰা। 2 দিব, নম্বৰ 2 দিব। 2 দিলেও কিন্তু তুমি লিখাখিনি লিখি এই বিক্ৰিয়াটো নিলিখাকৈ আহিলে নহ'ব, কিন্তু বিক্ৰিয়া লিখিবই লাগিব, অকল লিখি থৈ গুচি আহিলে নহ'ব। প্ৰশ্নটো হৈছে কি, শ্বসন এটা তাৎপৰ্য বিক্ৰিয়া ব্যাখ্যা কৰা। গতিকে শ্বসন এটা তাৎপৰ্য বিক্ৰিয়া ব্যাখ্যা কৰা বুলি কওঁতে আমি প্ৰথমতে উত্তৰটো লিখোঁতে একদম মন দি শুনিব যে শ্বসন এটা তাৎপৰ্য বিক্ৰিয়া। উত্তৰটো লিখিবলৈ গৈছোঁ মই। প্ৰথম আমি তাৎপৰ্য বিক্ৰিয়া বুলিলে কি বুজা লিখি লওঁ, যে যি ৰাসায়নিক বিক্ৰিয়াত তাপৰ উৎপন্ন হয় তেনে ৰাসায়নিক বিক্ৰিয়াত তাৎপৰ্য বিক্ৰিয়া বোলে। বা দ্য ৰিয়েকশ্যন ইন হুইচ এনাৰ্জি ইজ ৰিলিজ, such type of reactions are known as exothermic reaction। এনেকৈ মানে কথাটো হৈছে যে প্ৰথমতে তাৎপৰ্য বিক্ৰিয়া কাক বোলে লিখিম। তাৎপৰ্য বিক্ৰিয়া কাক বোলে লিখাৰ পিছত যে শ্বসন কাক বোলে লিখিম, মানে তাৎপৰ্য বিক্ৰিয়া কাক বোলে লিখিলোঁ, যে যি ৰাসায়নিক বিক্ৰিয়া তাপৰ উৎপন্ন তেনে ৰাসায়নিক তাৎপৰ্য বিক্ৰিয়া বোলে। তাৰপিছতে শ্বসন হৈছে জীৱদেহৰ কোষত থকা গ্লুক'জ অণু ভাঙি শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো হৈছে শ্বসন বিক্ৰিয়া। গতিকে যিহেতুকে শ্বসন বিক্ৰিয়াত তাপৰ উৎপন্ন হয় বা শক্তিৰ উৎপন্ন হয়, সেইবাবে শ্বসন বিক্ৰিয়াটোক কি বুলি কোৱা হয়, তাৎপৰ্য ৰাসায়নিক। মানে কথাটো হ'ল কি, তাৎপৰ্য বিক্ৰিয়া কাক বোলে লিখিব লাগে, শ্বসন কাক বোলে লিখিব লাগে। লিখি শ্বসনত যিহেতুকে তাপ শক্তি উৎপন্ন হয়, সেইবাবে শ্বসনক তাৎপৰ্য বিক্ৰিয়া বুলি কোৱা হয় বুলি কয়। এই কুৱেশ্যনটো লিখি আহিলে 2 পূৰা, মানে 2টাহে বাক্য লিখিব লাগে। এটা হ'ল তাৎপৰ্য বিক্ৰিয়া কাক বোলে আৰু এটা হৈছে শ্বসন কাক বোলে। জীৱদেহৰ শৰীৰৰ কোষত থকা গ্লুক'জ অণু ভাঙি শক্তি, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰা বিক্ৰিয়াটোৱে হৈছে শ্বসন বিক্ৰিয়া। শ্বসন বিক্ৰিয়া যিহেতুকে তাপ উৎপন্ন হয়, গতিকে এই বিক্ৰিয়াটোক কি বুলি কোৱা হয়, তাৎপৰ্য বিক্ৰিয়া। বছ, আৰু তাৰপাছত এই কুৱেশ্যনটো লিখি থৈ আহিলে 2 পূৰা নম্বৰ। গতিকে আজিলৈ মই ইমানখিনিতে সংযোজন বিক্ৰিয়াটোৱে এই মুহূৰ্তত এইটো ক্লাছত থৈছোঁ। তাত চোৱা, এতিয়া মই কৈ যাব খুজিছোঁ, এই 6 নম্বৰ পেজত আমাৰ প্ৰশ্ন কি আহিলে, সংযোজন বিক্ৰিয়া বুলিলে কি বুজা। তাৰপাছত পুৰা চূণ আৰু শিথিলিত চূণ, কুইক লাইম, শ্লেক লাইম সংকেত। তাৰপাছত পুৰা চূণক পানীত দ্ৰৱীভূত কৰিলে কি হ'ব, এই কাৰ্যকলাপটো মানে কি উৎপন্ন হ'ব, শিথিলিত চূণ উৎপন্ন হ'ব আৰু পাত্ৰটো গৰম হৈ যাব, মানে ই এক তাৎপৰ্যিক সংযোজন বিক্ৰিয়া হ'ব। তাৰপাছতে আহিলে ইয়াত এই দুটাই মই ক'লোঁ প্ৰশ্ন। তাৰপাছতে আহিলে এই 7 নম্বৰ পেজত, তাৰমানে আজি মই 6 নম্বৰ আৰু 7 নম্বৰ পেজ 2টা পেজে পঢ়ালোঁ মাত্ৰ। এই বাকচটোত মই 4টা প্ৰশ্ন ক'লোঁ। এটা হ'ল বেৰত ৰং সানিবলৈ বেৰত ৰং সানিবলৈ কি ব্যৱহাৰ কৰা হয়, উত্তৰ হ'ল শিথিলিত চূণ। 2 নম্বৰ ক'লোঁ শিথিলিত চূণৰ দ্ৰৱক বেৰত ৰং সানিবলৈ কিয় ব্যৱহাৰ কৰা হয়। 3 নম্বৰটো ক'লোঁ যে শিথিলিত চূণৰ দ্ৰৱক বেৰত ৰং সানিলে বেৰখন চিকমিকাই কিয়। আৰু 4 নম্বৰ কৈছিলোঁ ইয়াত যে মাৰ্বলৰ সংকেতটো কি, CaCO3 এনেকৈ লিখিব লাগিব, কেলছিয়াম কাৰ্বনেট এনেকৈ বৰ্ডতো লিখিব লাগিব আৰু সংকেতটোও লিখিব লাগিব, মানে শব্দৰেও লিখিব লাগিব আৰু CaCO3 এনেকৈ সংকেতত লিখিব। তাৰপাছতে আহিলে সংযোজন বিক্ৰিয়াৰ 2টা উদাহৰণ দিয়া বুলি আহিব। সংযোজন বিক্ৰিয়াৰ 2টা উদাহৰণ মই কৈছোঁ, এইটো আৰু মেগনেছিয়ামৰ ফিটাৰ দহনটোও হ'ব পাৰে, বা তোমাৰ যি ভাল লাগে এই দুটাও হ'ব পাৰে। যি 2টা লিখি আহিলে, মানে 2টা তোমাক সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া বুলি মেট্ৰিকত প্ৰশ্ন আহে, একদম আহি থকা প্ৰশ্ন। তাৰপাছতে আহিলে তাৎপৰ্য্য ৰাসায়নিক বিক্ৰিয়া কাক বোলে, এইখিনিতে আছে মই ক'লোঁ। তাৰপাছতে তাৎপৰ্য্য ৰাসায়নিক বিক্ৰিয়াৰ 2টা উদাহৰণ বুলি আহিব। তাৎপৰ্য্য ৰাসায়নিক বিক্ৰিয়া কাক বোলে বুলি কওঁতেতো লিখি লৈ পেলাই উদাহৰণ এটা দিবই লাগিব। তাৰোপৰি আকৌ বেলেগ এটা প্ৰশ্ন কেতিয়াবা আহে যে তাৎপৰ্য্য ৰাসায়নিক বিক্ৰিয়াৰ 2টা উদাহৰণ দিয়া। গতিকে তাৎপৰ্য্য ৰাসায়নিক বিক্ৰিয়াৰ 2টা উদাহৰণো কি হ'ব পাৰে,
এটা এইটো আৰু এটা মেগনেছিয়ামৰ ফিটাৰ দহনটো গতিকে এইটো আৰু মেগনেছিয়ামৰ ফিটাৰ দহন সেই দুটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া উদাহৰণ মুখস্থ কৰি থ'লে হ'ল মানে একদম বুদ্ধি এটা দিছোঁ সংযোজন বিক্ৰিয়াৰ দুটা উদাহৰণো এই কেলছিয়াম আৰু এইটো এই বিক্ৰিয়াটো কেলছিয়াম অক্সাইড মানে পোৰা চূণৰ পানীৰ লগত বিক্ৰিয়াটো আৰু মেগনেছিয়ামৰ ফিটাৰ দহন সেই দুটা বিক্ৰিয়া মুখস্থ কৰিলে দুটা প্ৰশ্ন উত্তৰ হৈ যাব এটা হৈছে সংযোজন বিক্ৰিয়াৰ দুটা উদাহৰণ আৰু আনটো হৈছে তাপবৰ্জী বিক্ৰিয়াৰ দুটা উদাহৰণ একে দুটাই উদাহৰণ দুটা প্ৰশ্নৰ কাৰণে হৈ যাব তাৰ পাছতে আহিলে এইখিনিতে প্ৰাকৃতিক গেছৰ দহনটো কি আহিব পাৰে মিথেনৰ দহনো আহিব পাৰে হাইড্ৰকাৰ্বনৰ দহন বুলিও আহিব পাৰে সেইটো মেট্ৰিকত তোমাৰ ইকুৱেশ্যন বেলেঞ্চিঙত দিব সমতুল ৰাসায়নিক সমীকৰণ লিখাত এই প্ৰশ্নটো আহে তাৰ পাছতে আহিলে শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া এই মাত্ৰ মই ক'লোঁ প্ৰথমতে তাপবৰ্জী বিক্ৰিয়া কাক লিখিব লাগে শ্বসন কাক বুলি লিখিব লাগে আৰু শ্বসনত যিহেতুকে তাপ উৎপন্ন হয় গতিকে সি হ'ল তাপবৰ্জী বিক্ৰিয়া বুলি কয় এই বিক্ৰিয়াটো লিখিব লাগিব কিন্তু বাৰে বাৰে কৈছোঁ তাৰ পাছতে আহিলে যে মেগনেছিয়ামৰ ফিটাৰ দহনটো সেই বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়া এনেকৈ বুলি 1 নম্বৰ এটা প্ৰশ্ন দিব 1 মাৰ্ক দিব সেইটো হৈছে কি তাপবৰ্জী সংযোজন বিক্ৰিয়া অকল সংযোজন বিক্ৰিয়া লিখিলেও নহ'ব যিহেতুকে তোমাক সুধিছে এইটো কোন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া আমি কি লিখিম তাপবৰ্জী সংযোজন বিক্ৰিয়া গতিকে আজিলৈ মই ইমানতে সামৰিছোঁ তোমালোকৰ নেক্সট ক্লাছত বিয়োজন বিক্ৰিয়া কাক বোলে মানে বিয়োজন বিক্ৰিয়াখিনি আমি অলপ আলোচনা কৰিম আজিলৈ সামৰিছোঁ